বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো দিন আজিও একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱা বিশ্বনাথ আৱৰ্ত ভৱনত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। বিহালীত লাখপতি বাইদেউ আঁচনিৰ অধীনত উদ্যমী মহিলাক অনুদান বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম পৰ্যায়ত বিহালী বিধানসভা সমষ্টিৰ ২৩,৩৭৫ গৰাকী মহিলাক ১০,০০০ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। চতিয়া আৰু জামুগুৰিতো বিশেষ কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ আৰু বৰ্তমান জামুগুৰি হাটৰ সেই কাৰ্যসূচী যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো। এই ধৰণৰ চিন্তা এই ধৰণৰ প্ৰতিজ্ঞা যেতিয়াই মানুহৰ মনত সৃষ্টি হয় সেই মানুহে আকাশ চুব পাৰে। আজি কোন মানুহে কল্পনা কৰিছিল যে গহপুৰৰ পৰা নুমলীগড়ৰ ভিতৰলৈও সুৰংগ হ'ব পাৰে? কোন মানুহে চিন্তা কৰিছিল যে গুৱাহাটীৰ পৰা বিশ্বনাথ চকীঘাটৰ দলঙেদি ৩.৫ ঘণ্টাত পাব পাৰে? কোন মানুহে চিন্তা কৰিছিল যে বিশ্বনাথৰ পৰা উমা তামনিলৈ ৰোপৱে হ'ব পাৰে? কোন মানুহে কেতিয়াবা চিন্তা কৰিছিল যে ত্যাগবীৰ হেমবৰুৱা কলেজকো বিশ্ববিদ্যালয় কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিব পাৰে? তাৰমানে যিবিলাক কথা ৪০ বছৰ আগত আমি চিন্তা কৰা নাছিলো, ৩০ বছৰ আগত আমি চিন্তা কৰা নাছিলো, ২০ বছৰ আগত আমি চিন্তা কৰা নাছিলো, আজি আমি সেই কথাবিলাক চিন্তা কৰিব পাৰো। মই যেতিয়াই বাজেট দিওঁ তেতিয়া প্ৰথম মানুহে মোক হাঁহে। গুৱাহাটীত এইবাৰ মই এটা বাজেটত প্ৰস্তাৱ দিছিলো যে খানাপাৰাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে আমি গাড়ী দিও নাযাওঁ, বাছে দিও নাযাওঁ, আমি ৰোপৱে দি যাম। খানাপাৰাত বহি দিম, এয়াৰপৰ্টত নামি দিম আৰু লগে লগে প্লেনত উঠি দিম। মানে এইবিলাকো সম্ভৱ নে? সম্ভৱ অসম্ভৱ মই নাজানো। বাৰাণসীতটো মোদী ডাঙৰীয়াই কৰি দেখুৱালে। যদি বাৰাণসীত মোদী ডাঙৰীয়াই কৰিব পাৰে, গুৱাহাটীতো হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকাই কিয় কৰিব নোৱাৰে? তাৰ কাৰণে আমাক কি লাগিব? প্ৰথম বাৰাণসীটো যে এনেকুৱা ৰূপ হৈ আছে তাৰ খবৰটো আমি পাব লাগিব নে? তাৰমানে পৃথিৱীখনত কি হৈ আছে আমাৰ চকু কাণ আমি খুলি ৰাখিব লাগিব। তাৰপিছত কামটোক আমি পৰ্যবেক্ষণ কৰিব লাগিব। ইয়াত যদি হয় আমি গুৱাহাটীতটো কিয় নোৱাৰো? তাৰ পৰাই লাহে লাহে সংকল্পৰ সৃষ্টি হয়। সংকল্পৰ পৰা